হাওৰৰ বান নহয় যেন মৃত্যুৰ বিভীষিকা। 16খন জিলা জলমগ্ন, সহায়ৰ অপেক্ষাত হাজাৰ পৰিয়াল। চাৰিওফালে কেৱল পানী আৰু পানী। ঘৰ এৰি আশ্ৰয় শিবিৰত বহু লোকৰ। শাওনমহীয়া বানে জুৰুলা কৰিছে সমগ্ৰ অসম। উজনি অসমৰ পৰা গুৱাহাটীলৈ নেৰানেপেৰা বৰষুণে সৃষ্টি কৰিছে ভয়ংকৰ বান পৰিস্থিতি। অবিৰত বৰষুণে উজনি অসমত সৃষ্টি কৰিছে ভয়ংকৰ বান পৰিস্থিতি। শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বহু গাঁও সম্পূৰ্ণৰূপে পানীৰ তলত। হাজাৰ হাজাৰ লোক ঘৰ বাৰী এৰি নিৰাপদ স্থানলৈ যাবলৈ বাধ্য। নাজিৰাত জলবন্দী হৈ থকা লোকসকলক উদ্ধাৰ কৰিবলৈ প্ৰশাসনে হেলিকপ্টাৰ ব্যৱহাৰ কৰিবলগীয়া অৱস্থা হৈছে। বানৰ তীব্ৰ প্ৰভাৱ পৰিছে যোগাযোগ ব্যৱস্থাটো। যোৰহাট মাজুলীৰ মাজৰ ফেৰী সেৱা অনিৰ্দিষ্ট কাললৈ বন্ধ কৰাৰ ঘোষণা কৰা হৈছে। আনহাতে শিমলুগুৰিত ৰেলপথ পানীৰ তলত যোৱাৰ ফলত শিমলুগুৰি নামতিয়ালিৰ মাজত ৰেল চলাচল বন্ধ ৰাখিছে NF ৰেলৱে। ইফালে গুৱাহাটীত এৰাতিৰ ধাৰাসাৰ বৰষুণে কৃত্ৰিম বানৰ সৃষ্টি কৰিছে। মহানগৰীৰ বহু অঞ্চল জলমগ্ন হৈ পৰাত পথ যাতায়াত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে। বহু পৰিয়ালে ঘৰতে আবদ্ধ হৈ সময় কটাবলগীয়া পৰিস্থিতি হৈছে। বৰ্তমান ৰাজ্যৰ 16খন জিলাৰ 794খন গাঁও বানত প্ৰভাৱিত। 1 লাখৰো অধিক হেক্টৰ কৃষিভূমি পানীৰ তলত ডুব গৈছে। বহু কৃষকে চকুৰ সন্মুখতেই ধ্বংস হোৱা দেখিছে নিজৰ বছৰজোৰা পৰিশ্ৰম। পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ SDRF, NDRF আৰু প্ৰশাসনে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। কিন্তু বৰষুণ অব্যাহত থকাত বানাক্ৰান্ত লোকসকলৰ উদ্বেগ এতিয়াও কমা নাই। অসমৰ বহু পৰিয়ালৰ বাবে এই বান এতিয়া কেৱল এটা প্ৰাকৃতিক দুৰ্যোগ নহয়, জীৱন জীৱিকাৰ এক গভীৰ সংকট হৈ পৰিছে। নিউজ ডেস্ক ৰিপোৰ্ট, ৰিপাব্লিক।